আমি আজি 29তম আমাৰ এইটো উৎসৱ গতিকে এই উৎসৱটোত আমি এটাই আমাৰ মুখ্য উদ্দেশ্য যে আমাৰ বাক্তাবাসী ৰাইজৰ লগতে গোটেই অসমবাসীৰ যি মংগল কামনা কৰিছোঁ গোটেই অসমবাসীয়ে যাতে জীৱনবিলাক যাতে ৰঙীন হৈ পৰে এই ৰঙৰ যি ফাকুৱা যিটো আমাৰ উৎসৱ এই ফাকুৱা উৎসৱৰ ৰঙেৰে যাতে সকলোৰে জীৱনবিলাক সপোনবিলাক ৰঙীন হৈ পৰে তাৰে আমি কামনা কৰিছোঁ হয় সেইকাৰণে আমি ইয়াৰ উদ্দেশ্য এইটো আৰু দ্বিতীয়তে আমাৰ যি বাক্তাবাসী ৰাইজৰ যিটো আমাৰ মিলাপ্ৰীতি এই মিলাপ্ৰীতিটো আমাৰ অন্যতম আমাৰ ইয়াত এটা উদ্দেশ্য আমি 29তম বাক্যা কয়াদিনা আঞ্চলিক দৌল মহোৎসৱৰ যোগেদি আজি শ্ৰীকৃষ্ণৰ যি ৰঙীন এটা উৎসৱ এই ৰঙীন উৎসৱ যাতে অসমৰ প্ৰতিজন ভক্তৰ অন্তৰত যাতে এনেকুৱা ভক্তিভাৱ আৰু ৰঙীন ভাৱ জাগি উঠে তাৰ বাবে আমি বাক্যা কয়াদিনা আঞ্চলিক দৌল মহোৎসৱৰ এই 29তম বৰ্ষৰ যোগেদি আমি গোটেই অসমবাসী ৰাইজক এইবেলি এই হোলীৰ যোগেদি বা এই ৰঙীন উৎসৱৰ যোগেদি যাতে অসমবাসীৰ গোটেই ৰাইজৰ মনবিলাক প্ৰফুল্লতা আৰু অসমবাসী ৰাইজ যাতে ৰঙীন হৈ থাকে তাৰ বাবে মংগল কামনা কৰি এই বাক্যা কয়াদিনা আঞ্চলিক দৌল মহোৎসৱ উদযাপন কৰিছোঁ।